নিশা কচুৱাৰ জুৰিৰ পাৰত দুষ্ট লোকে তামোল ফেক্টৰীত জুই লগোৱাৰ অভিযোগ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰ পাৰত নিশা অগ্নিকাণ্ডৰ ঘটনা। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহিদুল ইছলামৰ ঘৰত এই ঘটনা। ছাহিদুল ইছলামৰ ঘৰৰ তামোল ফেক্টৰীত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে। নিশা প্ৰায় 9 বজাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি তামোল ফেক্টৰীত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে। জুইত কেইবা লাখ টকাৰ শুকান তামোল পৰি বৃহৎ ক্ষতিসাধন হোৱা বুলি জানিব দিছে। পুৱাই এই ঘটনা সংক্ৰান্তত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাহিদুল ইছলামে আৰু ঘটনাটো তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়। ৰাতি প্ৰায় 9 বজাত মোৰ তামোল ফেক্টৰীত ৰহস্যজনকভাৱে দুষ্ট চক্ৰই আক্ৰমণমূলকভাৱে জুই লগাই দিছিলে। সেই পৰিপ্ৰেক্ষিতত মই অসম প্ৰশাসন স্থানীয় যিটো আমাৰ কচুৱা থানা আছে, এই কচুৱা থানাত অৱগত ৰাতি কৰিছিলোঁ আৰু সেই উপলক্ষে আজি জুৰিপাৰ আঞ্চলিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা সজাতি দল মোৰ লগত লৈ কচুৱা থানাত গোচৰ ৰুজু কৰোঁ যে ঘটনাটো উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মোৰ ধাৰণা মতে উক্ত ঘটনাটো সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে মত মাতাৰ ফলত এছামৰ চকুৰ কাইট হৈ পৰিছোঁ। গতিকে মই ভাবোঁ মোৰ শেষ বিন্দু তেজ থকালৈকে সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰি যাম। লাগিলে মোক জনমানসত যেনেকৈ সিহঁতে সেৱাপতি সম্পন্ন কৰিবলৈ মোৰ জনপ্ৰিয়তা মোক নিঃশেষ কৰিবলৈ যি সূত্ৰ চক্ৰই লাগিছে, মই ইয়াৰ পৰা হুকিয়াই দিওঁ যে আপোনালোকে যিমানেই চেষ্টা নকৰক কিয় যে মোক আৰ্থিকভাৱে জুৰুলা কৰিলেও এজন আছে, আল্লাহ আছে। আল্লাহে যদি মোক ৰক্ষা কৰে আপোনালোকে মোক একো কৰিব নোৱাৰিব। মই সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি সদায় যাম, আগতেও গৈছিলোঁ। অনাগত দিনত মই তীব্ৰভাৱে সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি যাম। ব্যুৰ' ৰিপৰ্ট SN India 24।